একেষ্টে ভাবিব অঁ এই পানী চেটিয়াই দিয়ক অঁ খাব পাৰিব মণি তালৈ লৈ গ'লে হ'ব তালৈ লৈ তেখেতক এখন জাতীয় বস্তুৰ এখন বন্তি ভাগি প্ৰচলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাওঁ এই ধূপবোৰ জ্বলাই দিবা একেলগে তাৰ পাছত আমাৰ কাকডঙাৰ মণ্ডল সমিতিৰ সভাপতি মাধুৰ্য দত্ত ডাঙৰীয়াই শুভাৰম্ভণি কৰে তাৰপাছত আমাৰ বিশিষ্ট ব্যক্তিসকলে তাত বক্তব্য ৰাখে আৰু তাৰপাছত আমাৰ সভাভংগ কাৰ্যসূচী হৈছে আমাৰ চৰকাৰীভাৱে কথা বতৰাবিলাক পাতিব লাগিব ইয়াত কি কি ছিষ্টেম আছে ছিষ্টেমখিনি আমি কৰি ল'ব লাগিব তাৰপাছত আমাৰ কাম আৰম্ভ হ'ব আজি মাত্ৰ শুভাৰম্ভণি হৈছে সেইখিনি আমাৰ মণ্ডল সমিতিৰ সভাপতি ডাঙৰীয়াই যোগাযোগ কৰি আছে তাৰ পৰৱৰ্তী সময়ত আমাৰ কাম আৰম্ভ হ'ব এই ধৰণে আমাৰ নতুন এটা কনষ্ট্ৰাকশ্যন কাম হ'ব ইয়াত 1848 এটা ৰুম ইফালে দুটা ৰুম হ'ব আমাৰ ওপৰত আমাৰ গেলেৰী ছিষ্টেম হ'ব সেইখিনি কাম হ'ব আৰু যিখিনি আমাৰ টকা হয়তো থাকিলে আমাৰ ভিতৰৰ ফালে হয়তো মানে এক্সটেনশ্যন কৰা হ'ব নমস্কাৰ আমাৰ যি পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰ আছে তেখেতসকলৰ আগ্ৰহমৰ্মে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক এখন আবেদন দিছিলে যে ইয়াত এটা আমাৰ গৃহ নিৰ্মাণ কৰি দিব লাগে আৰু সেই উদ্দেশ্যে তেওঁ সেই যি আবেদন সেই আবেদন অনুসৰি সাংসদ উন্নয়ন পুঁজিৰ পৰা আমাৰ পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰলৈ 20 লাখ টকা আগবঢ়াইছে আজি সেই কামৰ আমি শুভাৰম্ভণি কৰোঁ এই পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰৰ যি স্থায়ী কমিটি আছে স্থায়ী কমিটিৰ উপস্থিতিত আৰু আমাৰ এই পঞ্চায়তৰ ৰাইজৰ সহযোগত আমি যি কাৰ্যসূচী অনুদান আগবঢ়াইছে তাৰ কামৰ শুভাৰম্ভণি আমি কৰোঁ দিনত আমি যি পুঁজি আকৌ আমি এই পূৰ্বাঞ্চলিক শান্তি নাট্য মিলন মন্দিৰৰ যি উদ্যোক্তা আছে প্ৰেছিডেণ্ট আছে সম্পাদক আছে তেওঁলোকৰ লগত আমি যোগাযোগত থাকিম আৰু তেওঁলোকে যদি আৰু কিবা কৰিবলগীয়া থাকে ভৱিষ্যত দিনত আমি তাৰ কাৰণে পুঁজিৰ ব্যৱস্থা কৰিম কাজিৰঙা সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত তাছা ডাঙৰীয়াই যি পুঁজি আগবঢ়ালে 20 লাখ টকা তাৰ কাৰণে তেখেতক নাট্য মন্দিৰৰ সমূহ সদস্যৰ হৈ মই স্থানীয় ৰাইজৰ হৈ অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ